ৰঙাপৰা দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা। শোণিতপুৰৰ ৰঙাপৰাৰ ওপৰ কছাৰী গাঁৱৰ প্ৰাঞ্জল বড়ো নামৰ এজন ব্যক্তিৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে সংঘটিত চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোৰে প্ৰাঞ্জল বড়োৰ বাসগৃহত প্ৰৱেশ কৰি নগদ 1.5 লক্ষাধিক টকাসহ 7 লাখ টকাৰ সোণ আৰু ৰূপৰ অলংকাৰ লৈ উধাও হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰাঞ্জল বড়োৰ পৰিয়ালে ৰঙাপৰা থানাত এখন এজাহাৰ দাখিল কৰিছে। দুপৰীয়া 11টা মানত আৰু আমাৰ দোকান আছে, যিহেতু মই দোকানত গুচি যাওঁ, মালিকো ডিউটিত গুচি যায়, মায়ে অকলে আছিলে ঘৰত। চ' মায়ে 11টা মানত মাহিলী ৰেচন থ'বৰ কাৰণে গৈছিলে, টমটম এখন লৈ কিনি গুচি গ'লে। তাৰপিছত 11টাত গৈছে, মায়ে 1টা বজাত ঘৰত আহি পাইছে। সেই 11টা আৰু 1টাৰ মাজতেই মানে চোৰ পিছফালৰ পৰা সোমাই কিনি বেলেগ একো কৰা নাই, অকল আমাৰ ৰুমত আৰু মাৰ ৰুমত গডৰেজ 3টা আছিলে, সেইটো খুলি মানে লকাৰ খুলি ধুনীয়াকৈ সিহঁতে লৈ গৈছে। কাপোৰ কানি একো লুটপাট কৰা নাই, ধুনীয়াকৈ লৈ গৈছে সিহঁতে। তাৰপিছত মায়ে 1টা বজাত আহি কিনি মোক ফোন কৰিছে, মই তেনেকৈ আহি কিনি চালোঁ আৰু মানে একোৱেই নাই আৰু তেতিয়ালৈকে। আৰু সোণবোৰ আমাৰ মাৰ আৰু মোৰ মিলাই 7 লাখ মানৰ সোণ আছিলে, আৰু টকা সোণে ৰূপে আছিলে, আৰু টকা 1.5 লাখ টকা আছিলে। মোৰ দোকানৰ পইচা, মোৰ ব্যক্তিগত পইচা, সেইবোৰ মানে লকাৰতে থৈ দিয়া আছিলে। চব লৈ গ'ল, একো নাই আৰু। পিছফালৰ দৰ্জাটো ভাঙি পেলাই আগফালৰ দি একো কৰা নাই, তাহাঁতে পিছফালৰ পৰা বাৰী পিছফালৰ পৰা সেইফালে সোমাইছে। ঘটনাটো দিনৰ ভাগৰ তেনেকুৱা দিনৰ ভাগৰ ঘটনা আজি আমাৰ প্ৰথম নহয়, তেনেকুৱা আগতো বহুত কেইখন হৈছে। আজি 6-7টা ঘৰ তেনেকুৱা দিন দুপৰীয়া তেনেকুৱা হৈছে, দিনতে হৈছে। প্ৰশাসনকো জনোৱা হৈছে তেনেকুৱা, আজিলৈকে কিন্তু তেনেকুৱা চোৰ ধৰা পৰাই নাই। সেইকাৰণে চাগে আমাৰো এতিয়া হ'ল, আৰু নেক্সট কাৰোবাৰ হ'বও পাৰে। সকলোবোৰ দিন দুপৰতে হৈছে। আৰক্ষীক জনাইছিলে, আৰক্ষীক জনোৱা হৈছে, আৰক্ষীক আমি লগে লগে জনোৱা হৈছে। আৰক্ষী আহিছে, আহি চাইছে। কাৰো ওপৰত কিবা এইখিনি সন্দেহ হয় নেকি আপোনালোকৰ? সন্দেহ তেনেকুৱা গাঁৱত সন্দেহ বুলি তেনেকুৱা নাই, কাৰণ গাঁৱৰ ওচৰ চুবুৰীয়া সকলো লগত মিলি জুলি থাকোঁ, তেনেকুৱা সন্দেহ কাৰো ওপৰত নাই। সব দিনতে এইবিলাক হৈছে যে কাম কৰি সেইকাৰণে মাছলি লগা হৈছে। আৰু এই জেগাৰ নামটো কি হয়? জেগাৰ নাম ওপৰ কছাৰী গাঁও। ঘৰ মালিকৰ নামটো কি আছে? প্ৰাঞ্জল বড়ো। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, NEView।